নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে আধাৰ অপাৰেটৰ বা ছুপাৰভাইজাৰৰ ভেকেঞ্চি এটা নটিফিকেশ্যন লৈ আহিছোঁ। ইয়াতে আপোনালোকে কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব, কিমানখিনি পদ মুকলি হৈছে আৰু আপোনালোকে এপ্লিকেশ্যন ফিজ ইয়াত দিব লাগিব নে নালাগে আৰু কেনেধৰণৰ আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব, ইয়াতে সকলোখিনি আমি ডিটেইলছ আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰৰ এই ভেকেঞ্চিখিনিৰ এটা অভাৰভিউ চাই লওঁ। ইয়াতে আপোনালোকে আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰৰ বাবে ভেকেঞ্চি দেখিবলৈ পাব। 2026ৰ বাবে ইয়াতে নটিফিকেশ্যন আউট কৰি দিছে। অনলাইন ফৰ্ম ইতিমধ্যে আৰম্ভ হৈ গ'ল আৰু 31 জানুৱাৰীলৈকে আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। সোনকালে আপোনালোকে এপ্লাই কৰি ল'ব, হাতত বেছি দিন নাই। আৰু ইয়াতে আপোনালোকে মিনিমাম যদি 10 পাছ কৰে তেতিয়াও এপ্লাই কৰিব পাৰিব। ইয়াতে 1200 প্লাছ ভেকেঞ্চি ইয়াতে দেখিবলৈ পাব। আমি সকলোখিনি ডিটেইলছ তলত আলোচনা কৰিছোঁ। অভাৰভিউটো চাই লওঁ হওক। ৰিক্ৰুইটমেণ্ট অৰ্গেনাইজেশ্যন হৈছে CSC ই-গভাৰ্ণমেণ্ট ছাৰ্ভিচেছ ইণ্ডিয়ান লিমিটেড। CSCৰ ফালৰ পৰা আপোনালোকৰ বাবে পদখিনি মুকলি কৰি দিছে আৰু পোষ্ট নেম হৈছে আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ। ইয়াতে আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰৰ পদ আপোনালোকে দেখিব পাৰিব আৰু টোটেল পোষ্ট আছে ইয়াতে 500 প্লাছ কোৱা হৈছে। ইয়াতে 1200 প্লাছ পোষ্ট আছে, আপোনালোকে পাছত দেখিব, আপডেটটো পাছত দিয়া হৈছে। আৰু লাষ্ট ডেট হৈছে ইয়াতে 31 জানুৱাৰী 2026। আপোনালোকে ইয়াতে 31 জানুৱাৰী পৰ্যন্ত অনলাইন এপ্লাই কৰি থাকিব পাৰিব। আৰু এপ্লিকেশ্যন টাইপ হৈছে অনলাইন, আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। আৰু জব লোকেশ্যন হৈছে অল ইণ্ডিয়া, আপোনালোকে অল ইণ্ডিয়াতে এই জবটো কৰিব পাৰিব। অল ইণ্ডিয়াৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেটছৰ কথা কোৱা হৈছে। অনলাইন ফৰ্ম ষ্টাৰ্ট ডেট হৈছে 27 ডিচেম্বৰ 2025। ডিচেম্বৰৰ 27 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ আহিছে আৰু এপ্লাই লাষ্ট ডেট হৈছে 31 জানুৱাৰী 2026। জানুৱাৰী 31 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে। ইয়াতে কোনো কেটেগৰীৰ কেণ্ডিডেটে ইয়াতে এপ্লিকেশ্যন ফিজ দিব নালাগে। আপোনালোকে এপ্লিকেশ্যন ফিজ নিদিয়াকৈ ইয়াতে এপ্লাই কৰিব পাৰিব। খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে আহি পৰিছে। আৰু এজ লিমিটখিনি হ'ব আপোনালোকে 18ৰ পৰা 45 বছৰৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যদি 18 বছৰৰ পৰা 45 বছৰৰ বয়সৰ কেণ্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ উপৰিও আপোনালোকৰ এইটো জেনেৰেলৰ বাবেহে দিয়া হৈছে। আৰু আপোনালোকৰ যদি OBC MOBC কেটেগৰী হয় তেনেহ'লে আপোনালোকে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব। আৰু যিখিনি SC ST কেণ্ডিডেট থাকে তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু যিখিনি PWBD কেণ্ডিডেট থাকে তেওঁলোকে 10 বছৰকৈ ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব পাৰিব। আৰু ভেকেঞ্চি ডিটেইলছ আৰু এলিজিবিলিটি ডিটেইলছখিনি ইয়াতে দিয়া হৈছে। আপোনালোকৰ কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব ইয়াতে আপোনালোকে জানিব পাৰিব। পোষ্ট নেম হৈছে আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ আৰু টোটেল পোষ্ট ইয়াতে 1282টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ইয়াতে 1282টা আপোনালোকৰ ভেকেঞ্চি মুকলি হৈছে। আৰু কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে 12 পাছ। আপোনালোক যদি 12 পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী যদি পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু যদি আপোনালোকৰ মেট্ৰিক পাছ কৰাৰ পাছত আপোনালোকে যদি 2 বছৰ ITI কৰিছে তেতিয়াও আপোনালোক এলিজিবল হ'ব। তেতিয়া আপোনালোকে যদি মেট্ৰিক পাছ কৰি যদি 2 বছৰ ITI কৰাৰ চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে 12 পাছ নকৰিলেও এই পদকেইটাৰ বাবে এলিজিবল হ'ব। আৰু তাৰ পাছতে হৈছে 10 পাছ কৰাৰ পাছত যদি আপোনালোকৰ 3 বছৰ পলিটেকনিক ডিপ্ল'মা আছে তেতিয়াও আপোনালোক ইয়াতে এলিজিবল হ'ব। ইয়াতে আপোনালোকে মিনিমাম 12 পাছ, চিম্পল যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও এলিজিবল হ'ব। আৰু 10 পাছ কৰাৰ পাছত আপোনালোকে যদি 2 বছৰ ITI কৰিছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু 10 পাছ কৰাৰ পাছত আপোনালোকে যদি পলিটেকনিক 3 ইয়াৰ্ছৰ ডিপ্ল'মা আছে তেতিয়াও আপোনালোকে ইয়াতে এলিজিবল হ'ব। এইখিনি আছিলে ডিটেইলছ আৰু কোৱালিফিকেশ্যন। আপোনালোকে অধিক তথ্য জানিবৰ বাবে আমাৰ লগত যোগাযোগ কৰিব পাৰে। তাৰ বাবে আপোনালোকে কমেণ্ট বক্সত এটা কমেণ্ট কৰিব। আৰু যদি এই ভেকেঞ্চিসমূহৰ বিষয়ে অধিক তথ্য জানিব বিচাৰে আপোনালোকে এডভাৰটাইজমেণ্টৰ ৱেবছাইটটোত আহি কেয়াৰফুলি এবাৰ ৰিড কৰিব পাৰে এডভাৰটাইজমেণ্টটো। আৰু ইয়াৰ পাছতে আপোনালোকে চিলেকশ্যন প্ৰচেছৰ কথা কোৱা হৈছে ইণ্টাৰভিউ, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল টেষ্ট। আপোনালোকৰ এনেধৰণে ইণ্টাৰভিউ, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল টেষ্টৰ যোগেদি চিলেকশ্যন প্ৰচেছ হ'ব। ইয়াতে আপোনালোকৰ কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে। খুব এটা ভাল খবৰ আপোনালোকৰ বাবে। ইয়াতে আপোনালোকে এপ্লাই কৰাৰ পাছত আপোনালোকক ইণ্টাৰভিউৰ বাবে মাতিব। তাৰপাছত আপোনালোকৰ ইণ্টাৰভিউত চিলেকশ্যন হোৱাৰ পাছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে মাতিব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পাছত আপোনালোকৰ মেডিকেল টেষ্ট হ'ব। এনেধৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু হাউ টু এপ্লাই ফৰ আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ ভেকেঞ্চি 2026। আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ বাবে কেনেদৰে এপ্লাই কৰিব লাগিব ইয়াতে কোৱা হৈছে। আপোনালোকে
যদি এলিজিবল হয় তেনেহ'লে আপোনালোকে ইয়াতে যিটো অফিচিয়েল ৱেবছাইটৰ কথা কোৱা হৈছে তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফৰ্মখন তাতে গৈ আপোনালোকে ফিল আপ কৰিব পাৰিব আৰু আপোনালোকৰ যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ আপোনালোকৰ তাত বিচাৰিব সেইখিনি আপোনালোকে আপলোড কৰিব লাগিব আৰু আপলোড কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰি দিলে আপোনালোকৰ এপ্লাই কমপ্লিট হৈ যাব এনেধৰণৰ এই প্ৰচেছটো হৈছে আপোনালোকে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে ভিডিঅ'টো আজি ইমানেই আছিলে যদি অধিক তথ্য জানিব বিচাৰে তেনেহ'লে নিশ্চয় এবাৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ